হেল্ল' গাইজ নমস্কাৰ ওপৰৰ থাম্বনেইলটো দেখি যদি আপোনালোকে গম পাইছেই মই ক'লৈ আহিছোঁ তো ভিডিঅ'টো দেৰি নকৰি সোনকালে আৰম্ভ কৰোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো এতিয়া গৈ আছোঁ মেঘালয়লৈ বুলি তো ৰাস্তাত সম্পূৰ্ণ জাৰ্নিটো আপোনালোকক দেখুৱাই যাম আপোনালোকে সম্পূৰ্ণকৈ চাই যাব এতিয়া মই গৈছোঁ মামী গৈছে মামীৰ পোৱালিটো আৰু এয়া মামাই এফালে চলাইছে আৰু এফালে মাহী বহি গৈ আছে আৰু এয়া ৰাস্তাত গৈ থাকোঁতে দিলেই বৰষুণ অলপমান আৰু এতিয়া বৰষুণৰ মাজেৰে গৈ আছোঁ আৰু যাত্ৰাটো যাতে শুভ হওক তাৰেই প্ৰাৰ্থনা কৰি গৈ আছোঁ আৰু এয়া এফালে মই অলপমান ভিডিঅ' মামীয়ে ক্লিপটো উঠাই ল'লে আৰু এয়া লাহে দৰে গৈ আছোঁ আৰু লাহে লাহে গৈ পালোহি এয়া যোৰাবাট আৰু যোৰাবাটৰ সময়কণ কেনেদৰে পাৰ হ'ল গমেই নাপালোঁ খুব ভাল লাগে এই ৰাস্তাটো আৰু এয়া গৈ পালোঁ গণেশ মন্দিৰ গণেশৰ বাবাৰ আশীৰ্বাদতে ভালদৰে সেৱা কৰি আগবাঢ়ি গ'লোঁ শ্বিলঙলৈ বুলি আৰু এইফালে মেঘালয়লৈ যোৱা ৰাস্তা পালোঁ একদম মানে শান্তিৰ ঠাই য'ত পাহাৰ গছ গছনি দেখিলেই বহুত ভাল লাগে আৰু চাওকচোন ৰাস্তাবোৰ ইমান চাফা গৈ বহুত ভাল লাগে এনেদৰেই বহুত গৈ আছোঁ আৰু মানে কৈছোঁ নহয় চকুন মানে খুব ভাল লাগিছে আৰু গুৱাহাটীতে বৰষুণ পালোঁ ইয়াত কিন্তু বৰষুণ নাই আৰু টোল গেট পাৰ হৈ আহি গৈ আছোঁ চাওকচোন সেইয়া আকাশত একদম ডাৱৰ লাগি আছে ভাবিলোঁ কেতিয়া যেন ওচৰৰ পৰা চাবলৈ পাওঁ তেনেদৰেই ভাবি আগবাঢ়ি গৈ আছোঁ ভাবোঁতে ওচৰ পালোহি চাওকচোন এয়া সেইয়া ডাৱৰ মানে বহুত ভাল লাগিছে গৈ আৰু ইমানেই ভাল লাগিছে কেনেদৰে সময়বোৰ পাৰ হৈছে গমেই পোৱা নাই এনেদৰে গৈ আছোঁ আগবাঢ়ি গৈ এয়া পালোঁ বৰাপানী লেক আৰু তাৰে ব্ৰিজখন ক্ৰছ কৰিলোঁ আৰু এইফালে বতৰো ভাল আছিলে আৰু ইমানেই ভাল লাগে শ্বিলঙৰ ৰাস্তাটো কৈছোঁ নহয় আৰু এয়া ছাইডতে আছে বৰাপানী লেক আৰু এইফালে চাওকচোন পাহাৰ ইমান ধুনীয়া নহয়নে এনেদৰে আগবাঢ়ি গৈ আছোঁ আৰু এতিয়া খুব বেছি সময় আপোনাৰ 10:30 মানেই হৈছিলেগৈ আৰু তেতিয়াতে আমি গৈ পাইছিলোঁ শ্বিলং আৰু এইখনেই হৈছে শ্বিলং টাউন আমি সোমাইছোঁ লাহে ধীৰে তেতিয়া একচুৱেলি দোকানবিলাক ইমান খোলাও নাছিলে আৰু এইফালে যোৱা ৰাস্তাটো ৰাইট চাইডে যায় চহৰা আৰু লেফ্ট চাইডে শিলচৰ আমি যিহেতু চেৰাপুঞ্জীলৈ যাম সেইবাবে আমি ৰাইট ফালে গৈছিলোঁ আৰু এইটোৱে হৈছে মেইন ট্ৰেফিক পুলিচ আৰু চব গছ গছনিবোৰ ইমান ধুনীয়া ইমান চাফা ইমান নেচাৰ মানে ইমানেই ধুনীয়া আৰু ইমান ধুনীয়া পাইন গছবিলাক আছে দেখি খুবেই ভাল লাগিছে আৰু এনেকুৱা লাগিছেনে যে বহুত যেন বাহিৰৰ ঠাইত আমি আছোঁ যেনেদৰে কাশ্মীৰ হওক মানে হিমাচল হওক প্ৰায় তেনেকুৱা ফিলেই আহে ধৰকচোন মোৰ একদম তেনেকুৱা ভাইবছেই আহিছিলে আৰু এইফালে চব ডাৱৰবোৰ একদম কাষ চাপিছে যিমান আমি ওপৰলৈ গৈছোঁ সিমানেই ডাৱৰবিলাক কাষ চাপিছে আৰু এয়া অৱশেষত ডাৱৰ চাৰিওপিনে একো নেদেখা হৈ গ'ল চব একদম ধোঁৱা হৈ থাকিলে একোৱেই নেদেখি মানে ফ্ৰণ্টৰ পৰা গাড়ী এখন আহিলেও নেদেখি তেনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছিলে আৰু ভালো লাগিছিলে আৰু ডাৱৰ একদম মুখত লাগি গৈছিলে কৈছোঁ নহয় আৰু এয়া এইফালে আহি পালোহি আমাৰ ৰুম যিখন চেৰাপুঞ্জীত আছিলে এয়া ওপৰলৈ আহি আপোনালোকক অলপমান চিনেৰীবিলাক অলপ দেখাইছোঁ আৰু এয়া ওপৰলৈ আহি এখন দেখিছে এখন বেলকনি য'ত ওপৰৰ পৰা আপোনালোকে ভিউ চাব পাৰে একজেক্টলি আমাৰ ৰুমটো য'ত আছিলে একদম তলতে আছিলে এয়া ঝৰ্ণা ধুনীয়াকৈ পানী বৈ থাকে আৰু ওপৰৰ পৰা গোটেইখন কুঁৱলী আৰু ফ্ৰণ্টত আছিলে আমাৰ মুখৰ আগত 7 ছিষ্টাৰ ফল দেখাই আছোঁ আপোনালোকক অলপ পিছত সেইটো আৰু এয়া অলপমান ভিডিঅ' নিজৰো কৰি লৈছোঁ লাহে লাহে কুঁৱলীবোৰ আহি আছে অলপ পিছত চাবচোন কুঁৱলী গোটেইখিনিয়ে ঢাকিয়ে পেলায় আৰু এইটো একজেক্টলি আমাৰ ৰুমটো আছিলে ৰুমৰ ভিতৰত আৰু ভিতৰৰ পৰা এয়া এইফালে চাবলৈও ধুনীয়া সুবিধা আছিলে আৰু ৰুমৰ বেক চাইডে এখন আছিলে হেংগিং ব্ৰিজ য'ত ব্ৰিজৰ ইপাৰেও ৰুম আছিলে দেই আৰু এয়া আমি এইফালে চাবলৈ আহিছিলোঁ 7 ছিষ্টাৰ ফল কিন্তু ইমানেই কুঁৱলী যে তাৰ ফলত আমি একো দেখাই নাপালোঁ তেনেদৰেই চাই পিনি গুচি আহিলোঁ একো নেদেখিলোঁ মনটো অলপ বেয়াও লাগি আছে তাৰ পৰা আমি গ'লোঁ ইক' পাৰ্কলৈ বুলি আৰু সেই একেই বৰষুণ পুনৰ কুঁৱলী
তেতিয়াও ভাবি লৈছিলোঁ যে হয়তো ইমান আশাও নাই যে দেখিম কিবা এটা, যিমান মানে ফিল আছিলে, পাহাৰ হওক ঝৰ্ণা হওক যিমান দেখিবলগীয়া আছিলে নেদেখিম, কিন্তু অৱশেষত ডাৱৰখিনিও মুকলি কৰিলে আৰু এয়া এইফালে ফলছখিনিও দেখিলোঁ। এয়া চব ডাৱৰবোৰ লাহে লাহে চলাই গৈ আছে আৰু যেতিয়া এইটো নজৰা দেখিছোঁ কৈছোঁ নহয়, উফ, যেন মানে স্বৰ্গত আছোঁ। মই সেই ফিলিংছটো আপোনালোকক বুজাব নোৱাৰিম। সেইটো হয়তো যেতিয়া নিজে দেখিব সেই বস্তুটো নিজে ফিল কৰিব। আৰু এয়া এইফালে ইক' পাৰ্কত বহুত এৰিয়া আছে, এয়া পানীবোৰ একচুৱেলি গৈ আছে, ঝৰ্ণা হৈ তলত পৰিছে। এইটোৱে হৈছে লাষ্টত ছেভেন ছিষ্টাৰ ফল। দূৰৰ পৰা আমি এইটোৱে দেখোঁ আৰু গৈ আছোঁ এইফালে আৰু আপোনালোককো দেখুৱাম। মই যিমান চেষ্টা কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই মামাই খোজকাঢ়ি গৈ আছোঁ চাবলৈ। বহুত দীঘল এৰিয়া আৰু উফ, চাওকচোন, মোৰ এনেকুৱা লাগিছে যেন মই স্বৰ্গত আছোঁ। ডাৱৰ তলত আছে, আমি তাৰ ওপৰত আছোঁ। আমাৰ ওপৰতহে ডাৱৰ থাকে, সেইদিনা আছিলে আমাৰ তলত ডাৱৰ, আমি ডাৱৰতকৈ ওপৰত আছিলোঁ। আৰু এয়া এইফালে চব ইমানেই ধুনীয়া, মানে স্বৰ্গ, এখন স্বৰ্গ বুলি ক'লে মই ক'ম যে এইখনেই স্বৰ্গ। আৰু দূৰৰ পৰা ছেভেন ছিষ্টাৰ ফল চাইছিলোঁ। এয়া যিটো কৈছিলোঁ আমাৰ ৰুমৰ একজেক্ট ফ্ৰণ্টত, কৈছিলোঁ যে ডাৱৰৰ বাবে দেখা নাপালোঁ, পিছত ডাৱৰখিনিও মুকলি কৰিলে, আমি তেতিয়া এইটো নজৰা দেখি পালোঁ। আমি সেই দূৰৰ ইক' পাৰ্কখনলৈ গৈছিলোঁ আৰু এইফালে ছেভেন ছিষ্টাৰ ফলৰ ভিউ পইণ্ট এটাও আছিলে। আমি তালৈও খোজকাঢ়ি গৈ আছিলোঁ। তাত একজেক্টলি এখন মাৰ্কেটো বহি আছিলে দেই, ধুনীয়াকৈ খোৱা বোৱা মাৰ্কেটো বহি আছিলে। তাতে গৈ মেগী আদি খালোঁ। তো কালি আমি ৰাতি ইয়াতে থাকিলোঁ, থাকি আজি যামগৈ 12টা বজাৰ আগতে আমি চেক আউট কৰি ওলাই যাম। আৰু তো ইয়াত পূৰা কুঁৱলী আহিব পাৰে, বহুত ঠাণ্ডা আছে দেই। ৰাতি হ'লে বহুত ঠাণ্ডা লাগে। মই এতিয়া ৰাতিপুৱা শুই উঠি আহিছোঁ যে, সেইবাবে অকণমান ঠাণ্ডা লাগিছে বাৰু, কিন্তু দিনত বেছি ইমান ঠাণ্ডা পোৱা নাছিলোঁ। ৰাতি কিন্তু খুব ঠাণ্ডা, বতাহো মাৰি থাকে, কুঁৱলীও দি থাকে যে, সেইটো কাৰণে। তো আজিৰ চেৰাপুঞ্জীৰ ডে 1ৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি যিসকলে ভিডিঅ'টো চাই ভাল পাইছে সেইসকলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ডে 2 ভ্লগটো নেক্সট আপলোড কৰি দিম। তো আজিলৈ আহিছোঁ, থেংক ইউ।